Allahu Akbar. Allahu Akbar. Alhamdulillahi Rabbil Alamin. Ar-Rahmanir Rahim. مالك يوم الدين إياك نعبد وإياك سبح اسم ربك الأعلى الذي خلق فسوى والذي قدر فهدى والذي أخرج المرعى تنسى إلا ما شاء الله إنه يعلم النار الكبرى ثم لا يموت فيها ولا يحيا خير وأبقى إن هذا لفي الصحف الأولى পান খাইছে জামে মছজিদত আপুনিও আহি উপস্থিত হৈছে এই মুহূৰ্তত কি ক'ব এই মুহূৰ্তত আমি ক'ম যে সকলোৱে আগন্তুক দিনত ইয়াত সকলোৱে মিলাপ্ৰীতিৰে মানে পূৰ্বত যেনেকৈ আছিলে এতিয়াও আগন্তুক দিনত যিসকল নৱপ্ৰজন্ম আহিছে তেওঁলোকেও ভাতৃত্ববোধেৰে যাতে সম্প্ৰীতি ৰক্ষা কৰি দেশখনৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আৰু নিজৰ আমাৰ তিৰুৱালৰ জামা মছজিদৰ আৰু আমাৰ হিন্দু মুছলমানৰ যি ভাতৃত্ব এইখিনি যাতে অটুট থাকে এইখিনি সুৰেশ শইকীয়া পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে প্ৰথমে সাংবাদিক বন্ধুসকলক ঈদ মুবাৰক শুভেচ্ছা থাকিল। আজি আপোনালোক আহি পেলাই আমাৰ ঈদগাহ ময়দানত আহি যি হেৰি দেখুৱালে নামাজৰ যিখিনি ঈদৰ নামাজ সেইখিনি কৰিলে। এই নামাজৰ জৰিয়তে মই ক'ব খুজিম যে আমাৰ ভাতৃত্ববোধ ঈদৰ নামাজটোৱে হ'ল আনন্দ দিন। এই আনন্দৰ মাজতে আমি সকলো বন্ধুত্ব হিচাপে থাকিব পাৰিব লাগে আৰু আমাৰ ইয়াত এই মছজিদৰ ঈদগাহতে ইয়াত আমাৰ ওচৰ চুবুৰীয়া হিন্দু মুছলমান বুলি কথা নাই, আমি সদায় এক, ধৰ্মটোহে বেলেগ। সদায় আমি তেখেতসকলৰ ধৰ্মটো আমি সহযোগ কৰোঁ, আমাৰ কিবা অনুষ্ঠান হ'লে তেখেতসকলে সহযোগ কৰে। সেই অনুষ্ঠানৰ জৰিয়তে মই আজি সকলোলৈকে অসমবাসী সকলোলৈকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ মছজিদ ইতিহাস সম্পৰ্কে অকণমান কৈ দিয়ক। ইতিহাস সম্পৰ্কে মানে কি, আমাৰ ইয়াত এজন প্ৰথমে আমাৰ ইমাম থাকে মছজিদত। এই ইমাম এনেকুৱা এজন ইমাম আছিল বোলে, ইমামজনৰ ইচ্ছাকৃতভাৱে তেখেতে কিবা কাৰণত যদি বৰষুণ নিদিয়ে তেখেতে আল্লাক খঙেৰে কয়, কিয় বৰষুণ নিদিব? তেখেতৰ সিমানকণ পাৱাৰ তেখেতে দিছিল। তেখেতৰ যেতিয়া কষ্ট কৰি এনেকুৱা হয় ৰ'দত বহি 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 আল্লাৰ লগত কৈছিল বৰষুণ 4-5 দিনৰ ভিতৰত দিব লাগিব। তেখেতৰ শক্তিক আল্লায়ো সহায় কৰিছিল। 4 দিনৰ 5 দিনত অহা বৰষুণ আহিছে। সেয়েহে তেখেতৰ একচুৱেলি পুৰণি মানুহ আগৰ আছিলে। মই যিটো আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছোঁ সেইটোহে কৈছোঁ। হয় হয়, মানে কৃষি প্ৰধান অঞ্চলৰ হয় কৃষক হয় হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।